আৰু এতিয়া আমি আহি পাই গ'লো কলকাতা ফাৰাক্কা। আৰু যিসকলে মোৰ ৰেগুলাৰ ভিডিঅ' চাই আছে তেওঁলোকে গমেই পায় ইয়াৰ আগৰ ভিডিঅ'টোত মানে অহা ভিডিঅ'টো দুপৰীয়াৰ ভিডিঅ'টো দিছিলোঁ। আৰু এতিয়া হৈছে ৰাতি মানে আমি ট্ৰেইনতে আছিলোঁ। আৰু এতিয়া ৰাতিপুৱা মানে 5 বাজিব আৰু 5টা বাজিব। আৰু এতিয়া আমি ট্ৰেইনৰ পৰা নামিলোঁ, মানে ফাৰাক্কা ষ্টেচন পাইছোঁ। আৰু ৰাতিপুৱা এতিয়া 5টা বাজিছে, ইমান বেছি মানে ঠাণ্ডা, আন্ধাৰ পোহৰ এনেকুৱা হৈ আছে। ফাৰাক্কা ষ্টেচনৰ পৰা নামি এতিয়া আমি তলৰ ফালে নামি আহিছোঁ। আৰু এইফালে বেডিং পত্ৰ চাওক না সকলো। আৰু ইয়াতে আহি এটা আচৰিত বস্তু, এই গাড়ীখন দেখিছেনে? মানে ইয়াৰ গাড়ীখন মানে আমি আগতে সৰুতে দেখা পাইছিলোঁ চিনেমাত। আৰু এতিয়া ৰাতিপুৱা 5টা বজাত চাহৰ দোকান চোকান গোটেইখিনি মানে খুলি দিছে। আৰু ফাৰাক্কা ষ্টেচনৰ পৰা ঘৰলৈ মানে বেছি দূৰ নহয়। আমি আহিছোঁ পিলপিলিত। আৰু এই পিলপিলিত ঠাণ্ডা চাওক না, পুৰা একদম মাথাই মুঠাই নাকে মুখে চব ফালে একদম কাপোৰ বান্ধি লৈছে। আৰু এতিয়া আহি পালোঁ আমি গংগা নদীৰ ওপৰেদি আহি আছোঁ। আৰু গংগা নদীটো পাৰ হৈয়ে মানে ব্ৰিজখন পাৰ হোৱাৰ পিছতেই যাৰ ঘৰলৈ আহিছোঁ তাৰ ঘৰ আমি আহি পাই গ'লোঁ। আৰু ঠাণ্ডাত বাপৰে বাপ, ঠাণ্ডাত আমাৰ অৱস্থা নোহোৱা হৈ গৈছিল। এনে ইয়াতে ইমান বেছি ঠাণ্ডা, তাতে আৰু ৰাতিপুৱা 5টা বজাত আমাৰ একদম বেয়া হৈ গৈছে। আৰু ৰাতিপুৱা আহি পাই মানে আমি এইফালে সকলোৱে ব্ৰাছ ট্ৰাছ কৰাত লাগি গ'লোঁ। আৰু আমি এতিয়া ব্ৰাছ কৰোঁ। আৰু ব্ৰাছ ট্ৰাছ কৰি এইফালে মানে সকলোৱে ব্ৰাছ কৰিবলৈ গ'ল। আৰু ময়ো ব্ৰাছ ট্ৰাছ কৰিলোঁ। আৰু ব্ৰাছ কৰা হোৱাৰ পিছত আমি আহি গ'লোঁ নাস্তা কৰিবলৈ। আৰু নাস্তা কৰিবই সোমাই গৈছোঁ মানে এইফালে যাই এইফালে চাহ পানী খাই এইফালে মানে ৰুটি বনাইছিল, ৰুটি বিস্কুট আৰু লাল চাহ সেইবিলাক খালোঁ। খাই লৈ মানে আমি এতিয়া গা পা ধুলোঁ, একদম পূৰা ফ্ৰেছ হ'লোঁ, যিহেতুকে সাৰা ৰাতি জাৰ্ণি কৰি আহিছোঁ। এতিয়া বাজে 9টা আৰু 7:30। তাৰপিছত আমি গা পা ধুই ৰেডি চেডি হৈ একদম পুৰি আৰু ঘুগনি খাই ল'লোঁ। আৰু খাই তাৰপিছত যিহেতুকে আমি ভৱনত থাকিম, সেইবুলি মানে বেডিং পত্ৰ আৰু পিলপিলিত উঠাই, ভৱনটো অলপ দূৰ, 5 মিনিটৰো ৰাস্তা নহয়, ইমানমান দূৰলৈ আমি ভৱনত আছিলোঁ। আৰু এতিয়া যাই আছোঁ আমি ভৱনলৈ। বেডিং পত্ৰ সকলোবোৰ পিলপিলিত উঠাই দিছে, কিন্তু আমি খোজকাঢ়ি আহিলোঁ। আহি আমি এতিয়া পামেই, আৰু বেছি দূৰে নহয়, অলপ জেগা। আৰু এতিয়া আমি আহি পাই গ'লোঁ ভৱন। আৰু ভৱনটো চাওকচোন ইমান ডাঙৰ, ভাল লাগিছে ভৱনটো। আৰু এতিয়া ভৱনৰ ভিতৰত সোমাই আছোঁ। আমি যিহেতুকে গা পা ধুই আহিছোঁ, আৰু এই একদম পূৰা মাথাত কাপোৰ চাপোৰ মাৰিছে, মানে মাথা চাথা গোটেই ধুইছে তাই। আৰু এইফালে মন্দিৰো আছে। আৰু আমি এইফালে ওপৰত উঠি গ'লোঁ। বেডিং পত্ৰ এওঁ ডাঙতে অৱস্থা চেচ, সকলোৱে দাঙিছে, এয়া উঠা নহয়। আৰু আহিছোঁ ৰ'ব, ৰুমটো বা কেনেকুৱা আগে সেইটোহে চোৱাৰ ঠাণ্ডা। বাপৰে চিৰি। আৰু আহি আমি পাই গ'লোঁ ৰুম। ঠিকে আছে, বিয়া ভৱন আৰু কিমান ভাল ৰুম হ'ব ইয়াত কৰি। ইয়াত চাফা তাফা কৰি আমি ৰাখিছিল। আমি অলপ সময় বহি ল'লোঁ, বহি তাৰপিছত ভুজিয়া টুজিয়া খাই আছে। আৰু যিহেতুকে সাৰা ৰাতি ইমান দূৰ লং জাৰ্ণি হৈছে, সেয়ে গা পা ধুই আহি অলপ ৰেষ্ট কৰিছিলোঁ। আৰু এতিয়া শুই উঠিছোঁ, 2টা বাজিছে। আৰু 2টা বজাত মানে শুই উঠি গা পাটো ধুই আহিছোঁ, হাত মুখ ধুই আৰু ওলাই গৈছোঁ বিয়া ঘৰলৈ। আৰু আমি আহিছোঁ বিয়া ঘৰত। আৰু বিয়া ঘৰলৈ ওলাই গৈছোঁ। আৰু এয়া পানী বটল, যিহেতুকে পানীও 1 বটল লৈ আহিম, ওচৰতে না, সেইটোৰ কাৰণে। আৰু আহি পাই গ'লোঁ আমি বিয়া ঘৰ। একদম মাত গল চল বেয়া হৈছে, ফুল বহুত হৈছে, ফুল চুল নধৰিব। আৰু সোমাই গ'লোঁ ৰ'ব বিয়া ঘৰলৈ যাই। এতিয়া চাওঁ। আৰু এতিয়া সোমাই আহি দুপৰীয়াৰ ভাতৰ আইটেম চলি আছে, বহুত ভিৰ। পিছে আমিও ভাত পানী খাই ল'লোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ইয়াতে কথা কোৱাত বহুত ভুল হৈছে, বহুত উল্টা পুল্টা হৈছে, ভুল চুল নধৰিব আৰু ক্ষমা চমা কৰি দিব। গল থলো ভাঙি গৈছে একদম। আৰু এতিয়া ভাত পানী খাই আহিছোঁ আজিলৈ। টাটা বাই বাই। আজিৰ ভিডিঅ'টো ইমানেই।